কিছুমান কথা নকম বুলি ক'লেও মানে ক'বলৈ বাধ্য হয় নহয় নে ফটা মুখ যেহেতু ক'বই লাগিব নহয় জানো আৰু ইমান আৰু চকু মুদি থাকিব নোৱাৰি নহয় কথাতে কয় বোলে মানুহ মৰে কৈ আৰু বাঘ মৰে ৰৈ গতিকে ক'বলৈ বাধ্য যেহেতু ইমান অন্যায় অনীতি এইবিলাক মানে সহ্য কৰিব নোৱাৰো আৰু থাম্বনেইলখন দেখি চাগে গম পাইছে নিশ্চয় নহয় জানো সুপ্ৰভাত স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু ভিডিঅ'টোতো গম পালেই কিহৰ ওপৰত কম তাৰ আগতে কওঁ মোক এইটো কিন্তু ভাল এটা চিম্বল দি থৈ গ'ল দেই দেখিছনে বান্দৰে এইটো মোক কি এটা ধুনীয়াকৈ দি থৈ গৈছে কেতিয়ানো যায় আৰু নাজানো দেই প্ৰথমতে কৈ লম সকলো বন্ধু বান্ধৱীকে দেই বান্দৰৰ কিন্তু উৎপাত আমাৰ ইয়াত বুলিয়ে নহয় বহুত জেগাৰ পৰা মই গম পাইছো মানে ফোনো কৰিছে বহুত জেগাতে বান্দৰে মানুহবিলাকক কামুৰিছে কিয় নাজানো আৰু হয়তো খাদ্যৰ অভাৱতে আৰু সিহঁতৰ জনসংখ্যা বহুত বৃদ্ধি হয় আৰু বহুত বৃদ্ধি হৈছে গতিকে মানে খাবলৈ নাপায় তেনেকুৱা মানুহকে আক্ৰমণ কৰিছে গতিকে সকলো বন্ধু বান্ধৱীকে কৈছো যাতে আপোনালোক সাৱধান হয় মোৰ নিচিনা যাতে পৰিস্থিতি সৃষ্টি নহয় দেই আপোনালোকৰ লগত ক'লো কিন্তু এতিয়া আৰম্ভ কৰো মোৰ ভিডিঅ'টো নহয় যে আৰু মই যি দুজন ব্যক্তিৰ মানে ফটোত লগাইছিলো তেওঁলোকৰ বিষয়ে কওঁ প্ৰথমতে কওঁ আমাৰ হিমন্ত মামাৰ কথা হিমন্ত মামা কোন হয় কি হয় আপোনালোকেতো জানেই নহয় নে আৰু তেওঁ অতীতটো চাবলৈ গ'লে তেওঁ হিতেশ্বৰ শইকীয়াৰ পেপাৰ যোগানকাৰী আছিলে নহয় জানো তেতিয়া দিনতে তেওঁ হিতেশ্বৰ শইকীয়াক তেল মালিচ কৰি 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 পিছলে এতিয়া এইটো পৰ্যায় পাইছেহি তাৰপিছতে আহিল আমাৰ তৰুণ গগৈদেৱৰ লগত তেওঁ সেইখন বিশ্বাসঘাতকতা কৰিলে প্ৰথমতে মূৰত উঠাই ল'লে তাৰ পিছত যেতিয়া আমাক গৌৰৱ গগৈ আহি গ'ল পঢ়া শুনা শেষ কৰি ৰাজনীতিত আহি গ'ল তেতিয়া তেওঁ ভাবিলে মই মুখ্যমন্ত্ৰী হ'ব নোৱাৰিম তেতিয়া তেওঁ এটা ফৈদ সেনানী বান্দৰ সেনানী মানে জন্ম দিলে জন্ম দিয়াৰ পিছত তেওঁ দুভাগ হৈ পেলাই জাপ দিলে হয় না নহয় জাপ দিলে বিজেপিৰ লগত তেওঁ জাপ দিলে কংগ্ৰেছ ত্যাগ কৰি আৰু তাৰ পিছতে কি কৰিলে নানানটা বদনামে থকা খৰকা কৰিছে থকা খৰকা কৰিলে মানে তৰুণ গগৈদেৱক নহয় নে আৰু এটা কথা মই এইখিনিতে আপোনালোকক কওঁ বেছি বহলাই ক'বলৈ নাযাওঁ আপোনালোকৰ হয়তো বহুত অতি প্ৰিয়ও হ'ব পাৰে কিন্তু সকলোৰে প্ৰিয় হ'লেও কিছু কিছু ক্ষেত্ৰত মোৰ অপ্ৰিয় কিছুমানৰ ক্ষেত্ৰত প্ৰিয় হয় কিন্তু কিছুমানৰ ক্ষেত্ৰত মোৰ অপ্ৰিয় হয় কিয় জানেনে এতিয়া আমাৰ বহুত মহিলাক তেওঁ একদম পাগল কৰি দিছে পংগু আৰু আমাৰ মহিলাসকলক 1200 টকাকৈ দিছে বিধৱা পেঞ্চন কিবা এটা দিয়ে সেইটো বাদ আৰু এতিয়া কয় বিনামূলীয়া চাউল বিনামূলীয়া চাউল হিতেশ্বৰ শইকীয়াৰ দিনতে 2 টকীয়া আছিলে তেতিয়াৰ পৰা এইটো চাউল চলি আছে আৰু এতিয়া যেনিবা 2 টকীয়া চাউলটো তেওঁ বিনামূলীয়া কৰি পেলালে 2 নম্বৰী কৰি চাউলখিনিও আগৰ চাউলটোৰ লগত এতিয়া চাউল নিমিলেও আৰু এই বিনামূলীয়া চাউলটো খাই খাই আমাৰ মানুহখিনিও একেবাৰে মাথাকিটা বিনামূলীয়া হৈ গ'ল যি হওক ল'ৰাই হওক বা ছোৱালীয়ে হওক মানে সকলোৱে ডেকা গাভৰু সকলো বিনামূলীয়া হৈ গ'ল আৰু ল'ৰা ছোৱালীসকলক দিবলৈ ল'লে তেতিয়া তৰুণ গগৈ দিনত দিছিলে চাইকেল নহয় নে তাৰ পিছতে দিবলৈ ল'লে কি স্কুটি দিয়াৰ পিছত কি হ'ল স্কুটি কি পানীত চলিব নেকি হয় না নহয় এফালে পেট্ৰল ডিজেলৰ দামটো বঢ়াই দিলে সেইটো গম পায়ে অলপ অলপহে কৈছো কিন্তু দেই বেছিকৈ ইখিনি ক'বলৈ নাযাওঁ ইফালে দিলে কি হ'ল গছ পুলি ৰুবলৈ নহয় নে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক গছ পুলি ৰুবলৈ দিলে আৰু সেই গছ পুলি ইফালে ৰুইছে আৰু তাকেতো জানি গুৰিটো নাথাকে আগটো দি পেলাই মাটি অকণ হেঁচি কৰি তেনেকৈ দিছে ক'ত সেইবিলাক গছ পুলি হ'ব আৰু ডাঙৰ ডাঙৰ গছবিলাক যেতিয়া তেওঁ কাটি পেলাই ব্ৰিজৰ নামত তহিলং কৰিছে গৰমত মানুহ থাকিব নোৱাৰা হৈছে আপোনালোকে এইবাৰ গৰমটোতো পাইছেই নহয়নে বাৰু আপোনালোকে নিজে কিছুমান কথা স্বীকাৰ কৰিব লাগিব কিন্তু আপোনালোকে মাত নামাতে কিবা স্বাৰ্থত হয় না নহয় ক্ষুদ্ৰ স্বাৰ্থত বিক্ৰী গৈছে আমাৰ এতিয়া মানুহখিনি গতিকে তেওঁ হ'ল তেনেকুৱা এজন মানুহ কলেজত পঢ়ি থাকোঁতে তেওঁ ভুৱা আলফাৰ নাম লৈ পিষ্টল চিষ্টল লৈ সেইখনটো জেল চেল খাবলগীয়া হৈছিল আপোনালোকে গম পায় নে নাপায় নাজানো আৰু সিমানখিনি খুচৰি ভিতৰলৈকো নাযাওঁ নিশ্চয় সকলোৱে জানে আৰু আজিৰ দিনত ইমান নজনা মানুহ নাই যোনে জানে তেওঁ তেতিয়াই 2 নম্বৰী কলেজত পঢ়ি থকা দিনতে তেওঁ 2 নম্বৰী শিক্ষকৰ ওপৰতে তাৰ পিছতে আহি গ'ল তেওঁ এতিয়া ব্ৰিজৰ নামত মানে সেইদিনাখন এজন দেখিছেনে বিজেপি নেতাই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে হয়নে নহয় আপোনালোকে দেখিছেনে নাই নাজানো আৰু সেইবিলাক চাইনে নাচায় বা সময় থাকে নে নাথাকে সেইটোও নাজানো এইখিনি কথা মই নকলো হয় যেহেতু উপনিৰ্বাচন হৈ গ'ল আৰু আগতে মই ভিডিঅ'টো বনাবলৈ মন আছিল কিন্তু বহুতৰ হেৰিত মানে মই ভিডিঅ'টো বনোৱা নাছিলোঁ উপনিৰ্বাচনৰ সেইটো গইনা লৈ পেলাই ইমান হিংসাত্মক ঘটনা কিছুমান সামগুৰি সমষ্টিত কৰিছে বিশেষকৈ সামগুৰি সমষ্টিত দেই আৰু সামগুৰি সমষ্টিত যিমানখিনি কৰিছে
এতিয়া কওঁ ৰকিবুল হুছেইনৰ কথা। তেওঁ কথাটো বাৰু বাদ দিলোঁ। তেওঁ যেতিয়া তৰুণ গগৈ তাৰ পৰা মানে ফালৰি কাটি আহিলে, তেতিয়া একেখন প্লেটতে বোলে কুকুৰৰ লগত একেলগে বিস্কুট দিছে বুলি সেইখন বদনাম কৰিলেহি। আগত কিন্তু তৰুণ গগৈ বহুত ভাল আছিলে। যেতিয়াই সুবিধাটো নাপালে, মুখ্যমন্ত্ৰী হ'ব নোৱাৰিম বুলি ভাবিলে, গৌৰৱ গগৈ অহাৰ লগে লগে তেওঁ দুফাল হৈ সেনানী লৈ পেলাই বান্দৰ সেনানী লৈ জাপ দিলে। সেইখিনি তেওঁ ভাগৰখিনি শেষ কৰিলোঁ। এতিয়া আহিলোঁ ৰকিবুল হুছেইনৰ কথালৈ। বনমন্ত্ৰী আছিল ৰকিবুল হুছেইন, জানেই ন। প্ৰথমতে গৃহমন্ত্ৰী আছিলে। আৰু আপোনালোকে জানি আচৰিত হ'ব, মই প্ৰথম ভোট দিছোঁ, যেতিয়া মই ভোট দিবলৈ পাইছোঁ তেতিয়া প্ৰথম ভোট দিছোঁ মই ৰকিবুল হুছেইনকে। আৰু ৰকিবুল হুছেইন মানুহটো কেনেকুৱা কি সেইখিনি মই ক'ম বাৰু। আৰু তাৰ আগতে ৰকিবুল হুছেইনৰ কথা কওঁ। এতিয়া বহুতে কয় 2 নম্বৰী কৰিছিলে, গড় মাৰিছে, কিবা মাৰিছে। কোনো আজিৰ দিনত মন্ত্ৰী বিধায়ক ধোৱা তুলসীৰ পাত নহয়। আনচাই ৱাৰ্ড মেম্বাৰবিলাকে বা কাউন্সিলাৰ বিভাগে সেইবিলাকে কিবা ধোৱা তুলসী পাত নেকি? তেওঁলোকে খায়। গতিকে তেওঁ বনমন্ত্ৰীহে আছিলে। কোনে নোখোৱাকৈ আছিলে? ক'ব পাৰিব নেকি ডাঠি কৰিবলৈ মই এইটো কৰা নাই বুলি? কিন্তু এটা কথা, ৰকিবুল হুছেইনৰ অতীজৰ পৰাই ৰকিবুল হুছেইনৰ খানদানটো বেলেগ আছিলে। যিহেতু ৰকিবুল হুছেইনৰ বাপেকো মন্ত্ৰী আছিলে এসময়ত, নিশ্চয় গম পায়। আৰু কিছুমানে কয় ৰকিবুল হুছেইনৰ ইমান সম্পত্তি আছে কিমান, সেইটো কথা নহয়। যেতিয়া আমি ৰকিবুল হুছেইনক ভোট দিছিলোঁ বা টিকেট পোৱাই নাছিলে, তেতিয়াৰ পৰাই আমি ৰকিবুল হুছেইনৰ লগত ঘূৰিছিলোঁ দেই। সেইটো কথা বহুতে জানে আৰু মোৰ ভিডিঅ' চোৱাসকলেও গম পায় ৰকিবুল হুছেইনৰ লগত মোৰ কেনেকুৱা এটা সম্পৰ্ক আছিলে। কিন্তু মই যেতিয়া গুৱাহাটীলৈ গুচি আহিলোঁ, তেতিয়া ৰকিবুল হুছেইনৰ লগত আমাৰ আৰু হেৰি নাই। যিহেতু মই দিছপুৰ সমষ্টিৰ হৈ গ'লোঁ, যিহেতু সেইকাৰণে মই আঁতৰি আহিবলগীয়া হ'ল। কিন্তু ৰকিবুল হুছেইনৰ ঘৰৰ লগত বা তেওঁ মানুহগৰাকীৰ লগত বা তেওঁৰ ল'ৰাটো মোৰ ল'ৰাৰ লগত একে বয়সৰে, ৰকিবুল হুছেইনৰ ল'ৰাটো আৰু মোৰ সৰুটো ল'ৰা একে বয়সৰে হয়। গতিকে তেওঁ ব্যৱহাৰ পাতিৰ পৰা অন্য কথা মই নাজানো, কিন্তু আমাক ব্যৱহাৰ পাতি বহুত ভাল কৰে। আনচাই মানে কি, সৰু ডাঙৰ কোনো হেৰি নাই, চবৰে লগতে তেওঁ ব্যৱহাৰ পাতি চাবচোন। কাৰো লগত তই হয় বুলি বা কিবা মানে আক্ৰমণ কৰি কাকো কথা নকয়। আপোনালোকে নিজে চাব তেওঁ ব্যৱহাৰটো। আৰু আমি যেতিয়া টিকেট বিচাৰি আছিলোঁ ৰকিবুল হুছেইনৰ কাৰণে, তেতিয়াই তেওঁ ঘৰটো চাৰিও চাইডে চব গুদাম ঘৰে। গতিকে তেওঁ তেতিয়াৰে খানদানী আৰু বা পিছতহে হৈছে সেইটো নহয়, পিছতো হ'ব, নিশ্চয় হ'ব, নহয় জানো? অকল তেওঁ বুলিয়ে নহয়, সকলো মন্ত্ৰী বিধায়কে, মই আগতেই কৈছোঁৱেই নহয়নে, সকলো মন্ত্ৰী বিধায়কেই তেনেকুৱা। কিবা এটা কয় নহয়, লংকালৈ গ'লে সকলো মানে ৰাৱণেই হয় বুলি ভাবে, নহয়নে জানো? গতিকে কিছুমানে কয় ৰকিবুল হুছেইনৰ কথা কয়, কিন্তু মই কৈছোঁ ৰকিবুল হুছেইন এজন মোৰ ব্যক্তিগত ফালৰ পৰা দেই, তাতে আকৌ কোনোবাই ফাল্টুকৈ কমেণ্ট কৰিবহি আহি পেলাই। ৰকিবুল হুছেইনৰ এনে ব্যৱহাৰ পাতি বা স্বভাৱ চৰিত্ৰ সেইটো ফালৰ পৰা তেওঁ অ'কে আছে, তেনেকুৱা ঠগ প্ৰবঞ্চক বুলি নাই। আৰু যিটো চামগুৰি সমষ্টিত আগতে মানে ৰাস্তা ঘাটৰ যি সমস্যা আছিলে, আমি চকুৰে দেখাত যেনেকুৱা আমি স্কুল গৈ থাকোঁতে পাইছিলোঁ, সেই ৰাস্তা ঘাটৰ কিন্তু কোনো হেৰি নাই। আৰু প্ৰতি ঘৰে ঘৰে ৰকিবুল হুছেইনে চামগুৰি সমষ্টিত কি হিন্দু হওক কি মুছলিম হওক সকলো ঘৰতেই চাকৰি দিছে। মিছা কথাটো কিয় ক'ম, সকলো ঘৰতেই চাকৰি দিছে। কিন্তু এতিয়া মানে কিছুমানে কিবা কয় নহয়, পাৰ পালে ভূৰত লাঠি মৰা, ঠিক তেনেকুৱা ৰকিবুল হুছেইনক লাঠি মাৰিবলৈ লৈছে। যি কি নহওক, কথাখিনি ক'লোঁ মানে মোৰ কথা হেৰিখিনি। আৰু ৰকিবুল হুছেইনৰ ল'ৰাটোৱে আজিলৈকে আপোনালোকে কিবা ৰেকৰ্ড পাইছে নেকি? অন্য ল'ৰা ছোৱালীৰ নিচিনা মানে মদ ভাং খাই পেলাই কাৰোবাক গাড়ীয়ে খুন্দিয়াই মনে মনে মেডিকেলত ভৰ্তি কৰিবলগীয়া হৈছে নেকি? ৰকিবুল হুছেইনৰ পুতেকৰ সেইখিনি ৰেকৰ্ড আছে নেকি? নিশ্চয় নাই। আৰু আপোনালোকে এই কথাটো মই কিয় ক'লোঁ, আপোনালোকে নিশ্চয় কিছুমানে গম পায়, আৰু গম পায়ো অন্ধমুনি ভাও লৈ থাকে। গতিকে মই অন্ধমুনি নহয়, মোক ৰকিবুলেও খুৱাই থকা নাই বা হিমন্তইও খুৱাই থকা নাই, কথাটোহে কৈছোঁ। আৰু যোনখন চৰকাৰে নহওক কিয়, আমাৰ দুখীয়া শ্ৰেণীৰ মানুহে নিজে নকৰিলে তেওঁলোকে আমাক নিদিয়ে, নহয়নে? তেওঁলোকে আমাক হাৰাশাস্তি কৰিহে মাৰিছে। নতুন আইন কিছুমান আনি পেলাই জুৰুলা কৰি মাৰিছে, হয়নে নহয় কওক? ইলেকশ্যনৰ নামত, গাড়ী দখলৰ নামত ইমানো আৰু শত্ৰুতা কৰিব নালাগে দিয়ক, গম পাইছে? শান্তি হৈ জেগাখিনি ইমান অশান্তি পৰিৱেশৰ সৃষ্টি কৰি মানে পুলিচ কিবা কিবি মাৰপিট, এইবিলাক কি ভাল কাম নেকি? এটা কথা আপোনালোকেও চাব, যিসকলে মাৰপিট কৰিছে কিবা কৰিছে, আজি তেজটো গৰম হৈ আছে কাৰণে আপোনালোকে মাৰপিটত লিপ্ত হ'ব পাৰিছে, নহয়নে? যিমানে মাৰপিট নকৰক, যিমানে যি নকৰক, কিন্তু কালিলৈ কিবা এটা ৰকিবুল হুছেইনৰ ঘৰত কিবা এটা হ'লে হিমন্তহে কিন্তু দৌৰ মাৰিব। আপোনালোকক টকা 2000 টকা 3000 মান দি পেলাই
পঠাই দিব কিন্তু আৰু হিমন্তৰ ঘৰটো কিবা এটা হ'লে ৰকিবুলে ডাঙৰকৈ কিবা এটা দিব বা তেওঁহে আগত যাব তেওঁহে আগস্থানত বহিবলৈ পাব তেওঁ যদি সোফাত বহিবলৈ পায় আপোনালোকে প্লাষ্টিক চেয়াৰ এখনত পাব সেই কথাটো মনত ৰাখিব গতিকে এনে এইবিলাক নিজৰ নিজৰ ভিতৰতে যি আপোনালোকে মাৰপিট কৰি পেলাই শত্ৰুতা বহাই ল'লে এইবিলাক একো ভাল কথা নহয় মই ভিডিঅ'টো বনাব লাগিছিলে আগতে কিন্তু মোৰ কিছুমান মানে বাধা দিলে কৰিবলৈ সেইটো কাৰণে মই কৰা নাছিলোঁ কিন্তু এইবিলাক ইমান আৰু হিংসাত্মক ঘটনা ঘটি থাকিলে ভাল নালাগে অসমখন এনেও শেষ হৈ গৈছে এফালৰ পৰাই হত্যা হিংসাৰে চবৰে ঘৰতে মাৰপিট কিবা কিবি দেখিছে নহয়নে ইটোৱে সিটোক চুৰিয়ে খুটিয়ালে সেইবিলাকত গুৰুত্ব দিয়ক সেইবিলাকৰ আইন আনক গতিকে তেনেকুৱাখিনি হ'লেহে দেশৰ উন্নতি হ'ব এই নিজৰ নিজৰ ভিতৰতে কটা মৰা লাগিবা কিন্তু তলখিনি কৰ্মচাৰী যোন য'ত যেনেকৈ মৰি থাক টকা কেইটামান দিব বছ চুপচাপ হৈ গ'ল কিন্তু তেওঁলোকৰ ডাঙৰ ডাঙৰ মানুহখিনি মৰকচোন তেওঁলোকৰ কেনেকুৱা হেৰি হয় মানে আহনি জাহনিৰ পৰা আদি কৰি মানে সমস্ত তেওঁলোকৰ ডাঙৰে ডাঙৰকহে চাই সেইটো মনত ৰাখিব আৰু আমাৰ সৰুখিনি সদায় সৰু হৈয়ে থাকিব লাগিব তেওঁলোকৰ ওচৰত গতিকে ইমানেই ক'লোঁ আৰু এইখিনি কথা কোৱাৰ কাৰণে কিছুমানে মোক হেৰি কৰিব পাৰে বেয়া ক'ব পাৰে কিন্তু নহয় আৰু মই কৈছোঁ শুনক ৰকিবুল হুছেইনৰ সম্পত্তি এতিয়াই নহয় ৰকিবুল হুছেইনৰ বাপেকৰ দিনতে সম্পত্তি আছে দেই তেওঁলোক আগৰ পুৰণা খানদানীটোৱে তেনেকুৱা ধনী মানুহ আছিলে গতিকে সেইবিলাক আৰু গাই বাই ইটোৱে সিটোৰ কথা সিটোৱে সিটোৰ কথা কৈ লাভ নাই গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই